নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজিৰ এই ভিডিঅ'টোত অসমৰ বিভিন্ন মঠ মন্দিৰসমূহৰ লগতে সত্ৰসমূহৰ বিষয়ে আলোচনা কৰিম এই চেনেলটোত সাধাৰণতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিভিন্ন ভিডিঅ'সমূহ আপলোড কৰা আছে যদি আপোনালোকে আগৰ খণ্ডসমূহ চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ পৰা সেই খণ্ডসমূহ চাব পাৰিব বৰপেটা স্থানক সাধাৰণতে কোৱা হয় লেণ্ড অফ সত্ৰজ বুলি কোৱা হয় মনত ৰাখিব যে সত্ৰৰ ভূমি বুলি সাধাৰণতে বৰপেটা কোৱা হয় বহুতে সাধাৰণতে মাজুলী বুলি লিখে অপচনটো গতিকে এই অপচনটো সাধাৰণতে এবাৰ চাব লাগে দ্বিতীয়তে আছে আপোনাৰ পাউটবাউসী সত্ৰ অৰ্থাৎ বৰপেটা জিলাখনৰ এক উল্লেখযোগ্য সত্ৰ হৈছে পাউটবাউসী সত্ৰ আৰু এই পাউটবাউসী সত্ৰ সাধাৰণতে শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল আৰু এই পাউটবাউসী সত্ৰতে সাধাৰণতে শ্ৰীমন্ত শংকৰদেৱে 18 বছৰ ছমাহ সময় ইয়াত অতিবাহিত কৰিছিল গতিকে সময়টো এটা উল্লেখযোগ্য হয় গণককুছি সত্ৰ বৰপেটা সত্ৰৰ এক উল্লেখযোগ্য অৰ্থাৎ বৰপেটাৰ স্থানৰ এটা উল্লেখযোগ্য সত্ৰ হৈছে গণককুছি সত্ৰ স্থাপন কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে ইয়াৰ পাছতে আছে জনিয়া সত্ৰ বৰপেটা জিলাখনৰ এক উল্লেখযোগ্য সত্ৰ আৰু এই জনিয়া সত্ৰ স্থাপন কৰিছিল প্ৰতিষ্ঠা কৰিছিল নাৰায়ণ দাস দেৱে গতিকে এই প্ৰশ্নটো এটা উল্লেখযোগ্য হয় কেতিয়াবা আহে জনিয়া সত্ৰৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পাছতে আছে বৰপেটা সত্ৰ অৰ্থাৎ বৰপেটা জিলাখনৰ আটাইতকৈ উল্লেখযোগ্য আটাইতকৈ গুৰুত্বপূৰ্ণ সত্ৰ হৈছে বৰপেটা সত্ৰ আৰু এই সত্ৰভাগী স্থাপন কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে 1583 চনত কিন্তু প্ৰথম যি সত্ৰাধিকাৰ আছিল সেই প্ৰথম সত্ৰাধিকাৰ আছিল শ্ৰী মথুৰা দাস বা মথুৰা দাসক সাধাৰণতে বুঢ়া আটা বুলি কোৱা হয় গতিকে প্ৰথম সত্ৰাধিকাৰ আৰু স্থাপন কৰা মাজত পাৰ্থক্য আছে আৰু বৰপেটা সত্ৰৰ লগত জড়িত এটা উল্লেখযোগ্য ঘটনা হেয়া হৈছে বা উৎসৱ হৈছে দৌল উৎসৱ গতিকে দৌল উৎসৱ কোনখন সত্ৰত উদযাপন কৰা হয় যদি অপচন আহে তেতিয়া আমাৰ বৰপেটা সত্ৰৰ এক উল্লেখযোগ্য হ'ব ইয়াতে বৰপেটাত থকা অন্য এক সত্ৰ হৈছে বৰাদি সত্ৰ আৰু বৰাদি সত্ৰ আমাৰ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল চিত্ৰত দেখিবলৈ পাইছে ইয়াৰ পাছতে আহিলে নগাঁও অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ জন্মস্থান বৰদুৱাত আছে এই বটদ্ৰৱা স্থান বা বটদ্ৰৱা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে 19 বছৰ বয়সতে এই বটদ্ৰৱা স্থানখনৰ স্থাপন কৰিছিল গতিকে যদিহে চনটো খুদা হয় তেতিয়া হ'ব 1468 খ্ৰীষ্টাব্দ এতিয়া বটদ্ৰৱা স্থানৰ লগত জড়িত এটা বিশেষত্ব হৈছে যে এই বটদ্ৰৱা স্থানৰ পৰাই সাধাৰণতে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল যেহেতু শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল হেয়া হৈছে একশৰণ নাম ধৰ্ম গতিকে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰা সত্ৰখনে হৈছে বটদ্ৰৱা স্থান আৰু এটা প্ৰশ্ন আহিব পাৰে যে বটদ্ৰৱা স্থানত সাধাৰণতে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম যি ভাওনা ইতিহাসৰ প্ৰথমেই হৈছে সিংহযাত্ৰা যেটো শংকৰদেৱৰ প্ৰথম ভাওনা সিংহযাত্ৰা এই সত্ৰতে সাধাৰণতে কৰি দেখুৱা হয় আৰু এটা উল্লেখযোগ্য ঘটনা হেয়া হ'ব পাৰে ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা সাধাৰণতে এই বটদ্ৰৱা স্থানৰ পৰাই কৰা হয় আৰু গতিকে কেতিয়া চনটো হ'ব 1470 লুকাই গ'ল ইয়াৰ পিছতে আছে মধুপুৰ সত্ৰ সাধাৰণতে পশ্চিমবংগৰ কোচবিহাৰ জিলাত আছে মধুপুৰ সত্ৰ সাধাৰণতে অসমৰ পৰা বাহিৰত অৰ্থাৎ ভাৰতৰ অন্য ৰাজ্যত প্ৰতিষ্ঠিত এখন উল্লেখযোগ্য সত্ৰ আৰু এই সত্ৰ সাধাৰণতে এটা বিশেষত্ব আছে হেয়া হৈছে এই বিশেষত্বটো হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুইগৰাকীৰ আমাৰ মহাপুৰুষৰ সাধাৰণতে দেহত্যাগ এই মধুপুৰ সত্ৰতে হৈছিল গতিকে সেই কাৰণে ই সাধাৰণতে আটাইতকৈ উল্লেখযোগ্য সত্ৰ আৰু লগতে এই মধুপুৰ সত্ৰ সাধাৰণতে দহমুকুটৰ স্থান বুলিও কোৱা হয় দহমুকুটৰ স্থান বুলিও কোৱা হয় গতিকে দহমুকুটৰ স্থান কোৱাৰ এটা কাৰণ হৈছে যে শংকৰদেৱৰ 10 জন শিষ্যৰ ইয়াত ভেটি আছে গতিকে সেই কাৰণে ইয়াক দহমুকুটৰ স্থান বুলি কোৱা হয় আৰু এটা প্ৰশ্ন হ'ব পাৰে যে এই মধুপুৰ সত্ৰ কোন শতিকাত নিৰ্মাণ কৰা হৈছিল মধুপুৰ সত্ৰ সাধাৰণতে 16 শতিকাত নিৰ্মাণ কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল আৰু মধুপুৰ সত্ৰ সাধাৰণতে কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল গতিকে ৰজাজনৰ বিষয়ে আমি চাব লাগিব পৰৱৰ্তী আহিছো আমি আউনীআটী সত্ৰ এতিয়া আমি এই যিখিনি সত্ৰ চাম এই সত্ৰসমূহ সাধাৰণতে মাজুলী জিলাখনত আছে গতিকে মাজুলী জিলাসমূহৰ যেটো সত্ৰসমূহৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক সত্ৰই মাজুলীত আছে গতিকে মাজুলী সত্ৰসমূহৰ বিষয়ে চাওঁ এতিয়া মাজুলীৰ এই যি আউনীআটী সত্ৰ ইয়াক সাধাৰণতে স্থাপন কৰিছিল প্ৰতিষ্ঠা কৰিছিল ৰজা জয়ধ্বজ আহোম ৰজা জয়ধ্বজ সিংহই
প্ৰতিষ্ঠা কৰিছিলে 1653 খ্ৰীষ্টাব্দত আৰু প্ৰথমজন যি সত্ৰাধিকাৰ সেয়া আছিলে শ্ৰী শ্ৰী নিৰঞ্জন দেৱ এটা প্ৰশ্ন হ'ব পাৰে যে জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে আৰু সেয়া হৈছে নিৰঞ্জন দেৱৰ ওচৰত আৰু বৰ্তমানৰ যি আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সেয়া হৈছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী আৰু লগতে চাব লাগিব যে সত্ৰৰ যি মণিকূট ভাগ যেটো মণিকূট দেখিছে আপোনালোকে নিশ্চয় ইয়াত এই মণিকূট ভাগত সাধাৰণতে আমাৰ শ্ৰীকৃষ্ণৰ গোবিন্দ নামৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে গতিকে গোবিন্দ বেলেগ নহয় শ্ৰীকৃষ্ণ ভগৱানেই হয় শ্ৰীকৃষ্ণ ভগৱানৰ এই গোবিন্দ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে গতিকে কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যে গোবিন্দ নামৰ মূৰ্তি শ্ৰীকৃষ্ণৰ গোবিন্দ নামৰ মূৰ্তি অসমৰ কোনখন সত্ৰত মানে প্ৰতিষ্ঠা কৰা হৈছে সেয়া হ'ব আউনীআটী সত্ৰ পৰৱৰ্তী আমি দক্ষিণপাট সত্ৰ মাজুলীৰ এক উল্লেখযোগ্য আৰু বিখ্যাত সত্ৰ হৈছে দক্ষিণপাট সত্ৰ অসমৰ লগতে বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এই সত্ৰলৈ ভক্তসমূহ আহে আৰু যদি আমি এটা চাওঁ যে দক্ষিণপাট সত্ৰতে আটাইতকৈ বেছি সংখ্যক শিক্ষাৰ্থী আছে যদি শিক্ষাৰ্থীৰ সংখ্যা যদি তুলনা কৰো আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ এই দুটা সত্ৰতেই পোৱা যায় কিন্তু আটাইতকৈ বেছি যি শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থী থকা ঠাইডোখৰ হৈছে দক্ষিণপাট সত্ৰসমূহৰ ভিতৰত এতিয়া এই দক্ষিণপাট সত্ৰ সাধাৰণতে আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে স্থাপন কৰা হৈছিলে স্থাপন কৰা চনটো হৈছে 1584 আৰু এই দক্ষিণপাট সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী বনমালী দেৱ আৰু এটা উল্লেখযোগ্য বিৱৰণ ইয়াত আছে এই যি দক্ষিণপাট সত্ৰৰ ইষ্ট দেৱতাৰ মূৰ্তি কিন্তু শ্ৰী শ্ৰী যাদৱ ৰায় মহাপ্ৰভু হয় গতিকে এইটো এটা উল্লেখযোগ্য আমাৰ চাব লাগিব আৰু দ্বিতীয়তে এই যি দক্ষিণপাট সত্ৰৰ বৰ্তমানৰ যি সত্ৰাধিকাৰ সেয়া হৈছে শ্ৰী শ্ৰী ৰমানন্দ দেৱ গোস্বামী কিন্তু এটা চাম যে গোবিন্দ আছে আমাৰ গোবিন্দ মহাপ্ৰভু আছে আমাৰ আউনীআটী সত্ৰ আৰু দক্ষিণপাটত আছে যাদৱ ৰায় মহাপ্ৰভু এই কাৰণে এই দুই সত্ৰৰ মাজত এক বিশেষ মানে জনাজাত বা আৰু দ্বিতীয়তে ইয়াৰ পিছতে আহিছো আমি চামগুৰি সত্ৰলৈ মাজুলীৰ এক উল্লেখযোগ্য সত্ৰ যি বৰ্তমান আমাৰ নিউজত প্ৰায় আহি আছে আৰু 2024 চনৰ আমাৰ অসমবাসীৰ কাৰণে যি জিআই টেগ অৰ্থাৎ অসম গৌৰৱৰ এটা স্থান মানে যি সত্ৰ আৰু সেই সত্ৰই চামগুৰি সত্ৰই লাভ কৰিছে গতিকে চামগুৰি সত্ৰ চক্ৰধৰ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰী শ্ৰী চক্ৰপাণীয়ে এই সত্ৰখন স্থাপন কৰিছিল গতিকে শ্ৰী শ্ৰী চক্ৰপাণী হৈছে শ্ৰীমন্ত শংকৰদেৱৰ নাতি গতিকে মনত থব লাগিব যে যদি প্ৰশ্ন কৰে যে চামগুৰি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল তেতিয়া হ'ব শ্ৰী শ্ৰী চক্ৰপাণী কিন্তু চক্ৰপাণীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা কৰিছিল সেয়া হৈছে আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহ আৰু এই সত্ৰখন 1585 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল গতিকে ইতিহাসৰ বিভিন্ন অধ্যায়সমূহ মই ইতিমধ্যে ভিডিঅত আপলোড কৰিছো গতিকে তাৰ পৰা আপোনালোকে চাব ইয়াত কেৱল আমি সত্ৰসমূহ বা আমি মঠসমূহৰ লগত জড়িত বিষয়বস্তুসমূহ আলোচনা কৰিছো আৰু চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে পৃথিৱী বিখ্যাত ইতিমধ্যে ক'লোৱে এটা মাস্ক মেকিং বুলি কয় যেটো মাস্ক মেকিংৰ কাৰণে আমাৰ এই চামগুৰি সত্ৰই জিআই টেগ লাভ কৰিছে আৰু জিআই টেগ লাভ কৰিছে 4 মাৰ্চ 2024 অৰ্থাৎ আমাৰ শেহতীয়াকৈ 4 মাৰ্চ 2024 তে লাভ কৰিছে গতিকে ই আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় হয় আৰু তৃতীয়তে যদি আমি যাওঁ যে কাক অসমৰ মুখা শিল্পৰ জনক বুলি কোৱা হয় অসমৰ মুখা শিল্পৰ জনক বুলি কোৱা হয় শ্ৰীমন্ত শংকৰদেৱক ইয়াৰ পাছতে আৰু এটা কথা আহিব লাগিব যে এই যে মুখা শিল্প আছে মাজুলী যি চামগুৰি সত্ৰৰ আৰু এই মাজুলী চামগুৰি সত্ৰৰ মুখা বিলাকক সাধাৰণতে সেই মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ তেখেত হৈছে কুশকান্ত দেৱ গোস্বামী তেখেতেই সাধাৰণতে এই মাজুলীৰ মুখাসমূহ সাধাৰণতে বিশ্বৰ বিভিন্ন দৰবাৰত প্ৰদৰ্শনীমূলক অনুষ্ঠান কৰি সাধাৰণতে বিশ্ব দৰবাৰলৈ উলিয়াই আনিছে আৰু তাৰ ফলতে তেখেতক ভাৰত চৰকাৰে সংগীত নাটক একাডেমীৰে পুৰস্কৃত কৰা হৈছিল আৰু সেই চনটো হৈছে 2003 গতিকে এইখিনিও এটা ইম্পৰ্টেন্ট প্ৰশ্ন এটা আহিব পাৰে যে কুশকান্ত দেৱ গোস্বামী কিহৰ লগত জড়িত তেখেত হৈছে একজন সত্ৰাধিকাৰ হয় চামগুৰি সত্ৰৰ আৰু তেখেত হৈছে মুখা শিল্পৰ বাবে জড়িত আৰু আমি কেতবোৰ আমি মাজুলীত অন্যতম প্ৰসিদ্ধ সত্ৰসমূহৰ বিষয়ে চাম এতিয়া এইবিলাক মই বিষয় বিতংস দিয়া নাই কিন্তু আমি কোনে প্ৰতিষ্ঠা কৰিছিল তাৰ বিষয়ে জানিলেও হ'ব যেটো গুটিসমূহ সাধাৰণতে মাজুলীতে আছে প্ৰথম আছে কুমাৰকুছি সত্ৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল কমলাবাৰী সত্ৰ বাদুলা পদ্মা আটাই প্ৰতিষ্ঠা কৰিছিল গড়মূৰ সত্ৰ লক্ষ্মীকান্ত দেৱে প্ৰতিষ্ঠা কৰিছিল আৰু দ্বিতীয়তে শ্ৰী শ্ৰী ধুবাহাট বেলগুৰি সত্ৰ
শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিলে আৰু এলেঙি নৰসিংহ সত্ৰ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰিছিলে আৰু আহতগুৰি বৰ সত্ৰ শ্ৰী ৰাম আটাই প্ৰতিষ্ঠা কৰিছিলে আৰু মাজুলীৰ এক অন্যতম সত্ৰ হৈছে বেঙেনাআটী সত্ৰ ইয়াৰ পাছতে আমি অসমৰ বিভিন্ন জিলাসমূহত থকা এই সত্ৰসমূহৰ বিষয়ে চাম আহক প্ৰথমে আহিলে খটৰা সত্ৰ আৰু এই খটৰা সত্ৰ ক'ত আছে দৰং জিলাত আছে দ্বিতীয়তে আছে আদি এলেঙি সত্ৰ আছে লখিমপুৰত কেতেকীবাৰী সত্ৰ আছে তেজপুৰত শ্যামৰাই সত্ৰ আছে গোৱালপাৰাত গোবিন্দপুৰ সত্ৰ আছে বজালিত মায়ামৰা আৰু দিনজন এই দুইখন সত্ৰ আছে আমাৰ ডিব্ৰুগড় জিলাত আছে এটা কথা আমি চাব লাগিব যে মায়ামৰা আৰু দিনজন সত্ৰ দুটা সাধাৰণতে মুৱামৰীয়া বিদ্ৰোহৰ লগত জড়িত আৰু এই মায়ামৰা আৰু দিনজয় দুটা সত্ৰ সাধাৰণতে দুখন সত্ৰৰ প্ৰতিষ্ঠা আছিলে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বৰাদী সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে আকৌ কনাৰা সত্ৰ সাধাৰণতে প্ৰতিষ্ঠা কৰিছিলে নাৰায়ণদেৱে বৰপেটাৰে এক উল্লেখযোগ্য সত্ৰ হয় আৰু সুন্দৰী দিয়া সত্ৰ হয় মাধৱদেৱে 1570 চনত প্ৰতিষ্ঠা কৰিছিলে ইয়াৰ পিছতে আমি অসমৰ বিভিন্ন প্ৰসিদ্ধ নামঘৰৰ বিষয়ে আলোচনা কৰো প্ৰথমে আছে আমাৰ আঠখেলীয়া নামঘৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আমাৰ গোলাঘাটত অৱস্থিত আৰু ইয়ালৈ সাধাৰণতে অসমৰ লগতে বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ সমাবেশ ঘটা দেখা যায় যদি আমি আঠখেলীয়া নামঘৰৰ বিষয়ে চাওঁ তেতিয়া চাব লাগিব তিনিখন নদী সেয়া হৈছে দীঘিলাধাৰী মকৰং আৰু কাকডুঙা এই তিনিখনৰ সংগমস্থলীতে এই পবিত্ৰ নামঘৰ ভাবি অৱস্থিত আছে গতিকে চাব লাগিব যে আঠখেলীয়া নামঘৰ কোন কিখন নদীৰ সংগমস্থলীত অৱস্থিত সেয়া হৈছে ঘিলাধাৰী মকৰং আৰু কাকডুঙা এতিয়া এই নামঘৰ ভাগি প্ৰতিষ্ঠা কৰা হৈছিল 1681 চনত আহোম ৰজা গদাপাণিয়ে আৰু গদাপাণিৰ অন্য নাম হৈছে গদাধৰ সিংহ বুলিও জনা যায় গদাধৰ সিংহ আৰু এটা কথা চাব লাগিব যে এই কাকডুঙা যিখন নদী এই কাকডুঙা নদীখনে সাধাৰণতে যোৰহাট আৰু গোলাঘাট জিলাখনক সাধাৰণতে দুটা ভাগত বিভক্ত কৰিছে ঢেকিয়াখোৱা বৰনামঘৰ যোৰহাট জিলাত অৱস্থিত আৰু এটা উল্লেখযোগ্য ঘটনা হৈছে এই মহাপুৰুষে এই যি ঢেকিয়াখোৱা বৰনামঘৰত সাধাৰণতে মহাপুৰুষ মাধৱদেৱে এগছি বন্তি জ্বলাইছিলে মানে চাকি জ্বলাইছিলে আৰু সেই বন্তি সাধাৰণতে সুদীৰ্ঘ 494 বছৰ ধৰি ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে আৰু এই বন্তি গছকে সাধাৰণতে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে গতিকে এছিয়াৰ ভিতৰত এছিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ অনুসৰি দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি কোনটো নামঘৰত বা কোনখন নামঘৰত অৱস্থিত বা আছে সেয়া হ'ব ঢেকিয়াখোৱা বৰনামঘৰ যোৰহাট আৰু ঢেকিয়াখোৱা বৰনামঘৰৰ যি মূল খুঁটা বা লাই খুঁটা সাধাৰণতে শাল গছৰে নিৰ্মিত গতিকে গছজোপাৰ নামো আমি চোৱাটো প্ৰয়োজনীয় আৰু এটা কথা আছে এই ঢেকিয়াখোৱা বৰনামঘৰৰ লগত জড়িত আৰু এটা কথা সেয়া হৈছে পালনাম এই ঢেকিয়াখোৱা বৰনামঘৰত প্ৰতি বছৰে ভাদ মাহত 4 প্ৰসংগীয়া পালনাম অনুষ্ঠিত কৰা হয় গতিকে পালনাম অনুষ্ঠিত কৰা নামঘৰৰ নাম কি সেয়া হ'ব ঢেকিয়াখোৱা বৰনামঘৰ পৰৱৰ্তী আহিছো আমি শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় বজালি শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠসমূহৰ ভিতৰত প্ৰাচীন আৰু ঐতিহ্যপূৰ্ণ জাগ্ৰত ৰূপে খ্যাত অন্যতম দেৱালয় গতিকে এই যি পৰিহৰেশ্বৰ দেৱালয় ই সাধাৰণতে প্ৰাচীন তাত ভাস্কৰ বৰ্মাৰ লগত যি তাম্ৰলিপি আছিলে এই তাম্ৰলিপিৰ লগত জড়িত এক উল্লেখযোগ্য স্থান এই সাধাৰণতে আহোম ৰজা শিৱসিংহৰ ৰাজত্ব কালত 1730 খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ কৰা হয় আৰু ৰজা লক্ষ্মী সিংহৰ দিনত 1770 খ্ৰীষ্টাব্দত এই মন্দিৰটি নতুনকৈ সজোৱা হয় এটো মনত থব লাগিব আমি পৰৱৰ্তী আছিল মদন কামদেৱ দেৱালয় আৰু মদন কামদেৱ দেৱালয় আছে কামৰূপৰ বাইহাটাত গতিকে এটা প্ৰশ্ন হ'ব পাৰে যে মদন কামদেৱ দেৱালয় কোনটো পাহাৰত অৱস্থিত হে হ'ব দেৱানগিৰি দ্বিতীয়তে এই মদন কামদেৱ দেৱালয়ৰ যিবিলাক কীৰ্তিচিহ্ন পোৱা যায় তাৰ বাবে অসমৰ এই স্থানসমূহ সাধাৰণতে অসমৰ খাজুৰাহো বুলি কোৱা হয় এতিয়া খাজুৰাহো বুলি কলে আমি কি ক'ব লাগিব যে খাজুৰাহো সাধাৰণতে এই স্থানবোৰ সাধাৰণতে ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত পোৱা যায় আৰু এই খাজুৰাহো সমূহ সাধাৰণতে চন্দেলা বংশই নিৰ্মাণ কৰিছিলে গতিকে চন্দেলা বংশৰ লগত যি মিল থকা এক স্থান সেয়া হৈছে আমাৰ মদন কামদেৱৰ দেৱালয় দ্বিতীয়তে এই মদন কামদেৱৰ দেৱালয় সমূহ সাধাৰণতে পাল বংশৰ লগত জড়িত বা অৱদান বুলি ক'ব পাৰি
যেহেতু পাল বংশৰ প্ৰথম ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ এতিয়া লাহিৰে শ্ৰীসূৰ্য পাহাৰ অসমৰ তিনিটা ধৰ্ম গোৱালপাৰাত থকা অসমৰ এই শ্ৰীসূৰ্য পাহাৰৰ সাধাৰণতে তিনিটা ধৰ্মৰ সংমিশ্ৰণ বুলি ক'ব পাৰি কোনকিটা ধৰ্ম হেয়া হৈছে হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম এই তিনিটা ধৰ্মৰে মানে এটা সংগ্ৰামস্থলী বুলি ক'ব পাৰি যেহেতু ইয়াত মানে কি পোৱা গৈছে হিন্দু ধৰ্মৰো নিদৰ্শন পোৱা গৈছে যেনে শিৱলিংগ বা শিৱ মন্দিৰ আছে ঠিক একেদৰে বৌদ্ধ সমূহৰো বিভিন্ন মঠ মন্দিৰ আছে জৈন ধৰ্মৰ মঠ মন্দিৰ মানে মিলাপ্ৰীতিভাৱে দেখিবলৈ পোৱা যায় ঠাই ঠাই গতিকে সেই কাৰণে তিনিটা আমাৰ যি ধৰ্ম সেই তিনিটা ধৰ্মৰ সংগ্ৰামস্থলী বুলি অসমৰ কোৱা হয় আৰু এএছআই সাধাৰণতে 1993 এই সূৰ্য পাহাৰত খনন কাৰ্য আৰম্ভ কৰিছিল ইয়াৰ পাছতে আহিলে অগ্নিগড় শোণিতপুৰ জিলাৰ তেজপুৰ চহৰত থকা এক উল্লেখযোগ্য গড় দুৰ্গ মানে এই দুৰ্গটো সাধাৰণতে গড়টো সাধাৰণতে তেজপুৰ ৰজা বান ৰজাই নিৰ্মাণ কৰিছিল আৰু বান ৰজাই সাধাৰণতে তেখেতৰ যি যুদ্ধ আছিল দেখিছে ইয়াত পিছত দিয়া আছে যেহেতু বাহিৰা ৰাজ্যে আক্ৰমণ কৰিব নোৱাৰাকৈ এটা ওখকে গড় বনাইছিল আৰু এই গড়টোৱে অৱশেষ মানে বৰ্তমান যি ধ্বংসাবশ হৈছে তাৰ কিছু বাৰু দেখিবলৈ পোৱা যায় এই তেজপুৰৰ অগ্নিগড়ত সাধাৰণতে বিশেষকৈ কি কাৰণে স্থাপন কৰা হৈছিল হেয়া হৈছে যে বাহিৰা ৰাজ্যৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে এটা গড় বা দুৰ্গ প্ৰতিষ্ঠা কৰা হৈছিল দ্বিতীয়তে আহিলে আৰু এটা তেজপুৰ চহৰখনৰ বিষয়ে সিটি অফ ইন্টাৰনেল ৰোমান্স বুলি কোৱা হয় গতিকে সিটি অফ ইন্টাৰনেল ৰোমান্স বুলি কোনখন অসমৰ কোনখন চহৰক কোৱা হয় বিশেষকৈ অসমৰ ক'ব লাগিব হেয়া হ'ব তেজপুৰ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও 2021 প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে গতিকে 2021 চনৰ 23 পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰতে এই প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু দৰ্শকৰ বাবে সাধাৰণতে অৰ্থাৎ ভক্তৰ বাবে 26 ফেব্ৰুৱাৰীৰ পৰাহে এই মুকলি কৰি দিয়া হৈছে আৰু দ্বিতীয়তে এটা কথা মহামৃত্যুঞ্জয় মন্দিৰ যেহেতু পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ আছে গতিকে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ থকা মন্দিৰ হৈছে মহামৃত্যুঞ্জয় মন্দিৰ আৰু ইয়াৰ উচ্চতা হৈছে 126 ফুট গতিকে পৰীক্ষাত আহিব পাৰে প্ৰশ্ন এটো মনত থাকিব লাগিব এতিয়া পৰৱৰ্তী আছে কামাখ্যা মন্দিৰ অসমৰ আটাইতকৈ প্ৰসিদ্ধ আৰু অন্যতম মন্দিৰ হৈছে কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰ সাধাৰণতে 51খন দেৱী পীঠৰ ভিতৰত এক অন্যতম যদি আমি প্ৰাচীন সভ্যতা বা প্ৰাচীন ইতিহাসলৈ যোৱা যায় তেতিয়া সাধাৰণতে এই কামাখ্যা মন্দিৰ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল আৰু নৰকাসুৰ পিছত ইয়াক সাধাৰণতে বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণে ইয়াক সাধাৰণতে পুনৰ নিৰ্মাণ কৰাইছিল গতিকে প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে কিন্তু পুনৰ নিৰ্মাণ যদি কৰা হয় তেতিয়া আছে নৰনাৰায়ণ অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণে ইয়াক পুনৰ মেৰামতি কৰিছিল আৰু কামাখ্যা মন্দিৰৰ যি আখ্যান বা কাহিনীসমূহৰ বিষয়ে কামাখ্যা মন্দিৰৰ লগত জড়িত বিভিন্ন ঘটনা সমূহৰ বিষয়ে উল্লেখ থকা পুৰাণখন হৈছে কালিকা পুৰাণ আৰু দ্বিতীয়তে এটা কথা এই কামাখ্যা মন্দিৰত এক মেলা যে হয় সেই মেলাৰ নাম হৈছে অম্বুবাচী মেলা অম্বুবাচী মেলা কেতিয়া মানে উদযাপন কৰা হয় হেয়া হৈছে আহাৰ মাহত এই প্ৰতি বছৰে অম্বুবাচী মেলা উদযাপন কৰা হয় আৰু এই অম্বুবাচীৰ লগত জড়িত আমাৰ দেৱী হৈছে মা ধৰিত্ৰী বা আমাৰ পৃথিৱী এই পৃথিৱীক সাধাৰণতে পূজা হয় এই অম্বুবাচী মেলাৰ জৰিয়তে তাৰ পিছত আহিলো আমি নেঘেৰিটিং শিৱদৌললৈ নেঘেৰিটিং শিৱদৌল গোলাঘাট জিলাত থকা এক উল্লেখযোগ্য স্থান দেৰগাঁও আৰু এই দেৰগাঁওতে নেঘেৰিটিং শিৱদৌল অৱস্থিত আৰু নেঘেৰিটিং শিৱদৌলৰ লগত জড়িত এক বিশেষ নৃত্য হৈছে দেৱদাসী নৃত্য কি দেৱদাসী নৃত্য কি হয় সাধাৰণতে দেৱদাসী নৃত্যৰ জৰিয়তে এই বিভিন্ন এই মন্দিৰৰ দেৱতাক পুজিবৰ কাৰণে এক বিশেষ প্ৰকাৰৰ নৃত্য কৰা হয় আৰু হেই হৈছে দেৱদাসী নৃত্য আৰু এই যি নেঘেৰিটিং শিৱদৌল সাধাৰণতে স্বৰ্গদেউ ৰাজস্ব সিংহৰ দিনতে প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰতিষ্ঠা কৰা চনটো হৈছে 1765 শিৱসাগৰ শিৱদৌল হৈছে শিৱসিংহৰ পত্নী অম্বিকা কুঁৱৰীৰ নিৰ্দেশক্ৰমে এই 1731 খ্ৰীষ্টাব্দত এই শিৱদৌল সাধাৰণতে নিৰ্মাণ কৰা হৈছিল আৰু শিৱদৌলৰ লগত জড়িত এটা কথা হৈছে যে শিৱদৌল সাধাৰণতে প্ৰতিষ্ঠা কৰিছিল অম্বিকা কুঁৱৰীয়ে বৰৰজা যেহেতু ফুলেশ্বৰী আছিল তাৰ ভনীয়েক আছিল অম্বিকা কুঁৱৰী গতিকে অম্বিকা কুঁৱৰীয়ে এই শিৱদৌল নিৰ্মাণ কৰিছিল
আৰু এই শিৱদৌল হৈছে অসমৰ আটাইতকৈ ওখ দৌলৰ ভিতৰত প্ৰথম। এতিয়া এয়া আছিল আজিৰ ভিডিঅ'টোৰ প্ৰথম পাৰ্টসমূহ, আৰু পৰৱৰ্তী সময়ত মই পুনৰ এই ছেকেণ্ড পাৰ্টটোলৈ আপোনালোকৰ ওচৰলৈ আগবঢ়াম। গতিকে ভিডিঅ'টো ইমান পৰে শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।